হেল্ল' ষ্টুডেণ্টছ, আজি একচুৱেলি মই ভিডিঅ' বনাইছিলোঁ আগতো। যিখিনি ভিডিঅ' বনাইছিলোঁ এইখিনি ভিডিঅ' বিকম ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্টছৰ কাৰণে আছিলে। এইটো বিকম থাৰ্ড ছেমৰ কাৰণে ফাৰ্ষ্ট ভিডিঅ' হয়। আৰু তোমালোকৰ ছেমিষ্টাৰ শেষ হোৱালৈকে মই ৰেগুলাৰ ভিডিঅ'ই দিম ডিফাৰেণ্ট ছাবজেক্টছৰ, বিশেষকৈ বিজনেছ ষ্টেটিষ্টিক্স আৰু এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ ওপৰত বেছি ভিডিঅ' দিম আৰু মেনেজমেণ্ট মেজৰৰ ওপৰত। চ' তোমালোকে ভিডিঅ'বিলাক চাবা আৰু ভিডিঅ'বিলাকৰ পৰা বহুতখিনি শিকিব পাৰিবা বুলি মই আশা ৰাখিছোঁ। আৰু কি বিজনেছ ষ্টেটিষ্টিক্স এনেকুৱা এটা ছাবজেক্ট য'ত তোমালোকৰ বহুত কিবা কিবি জানিব লগা বস্তু আছে। চ' মই আজিৰ ফাৰ্ষ্ট ক্লাছটোতে মই অলপ প্ৰবাবিলিটি শিকাম। প্ৰবাবিলিটিৰ ওপৰত অলপ ক্লাছটো ল'ম। আৰু যদি তোমালোকে ক্লাছটো কৰি কিনে ভাল পোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক এণ্ড শ্বেয়াৰ কৰিবা। ঠিক আছে, চ' ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। বিশেষ কথা নকৈ কিনে ডাইৰেক্টলি আমি পইণ্টত আহি যাওঁ। প্ৰবাবিলিটি। চ' প্ৰবাবিলিটিটো মই আজি ষ্টাৰ্ট কৰিম। ডাইৰেক্ট কুৱেশ্যনতে আহি যাওঁ। আৰু এটা কুৱেশ্যন আছে, এইটো পৰীক্ষাত অহা কুৱেশ্যনকেইটাই মই কৰাম ইয়াতে। যিকেইটা কুৱেশ্যন তোমাৰ প্ৰিভিয়াছ ইয়াৰ্ছত আহিছে। 2 dice are thrown simultaneously. Find the probability of getting even numbers on both sides. Okay, so this is the question. এইটো আমি সলভ কৰিম। কেনেকৈ সলভ কৰিব লাগে ভালদৰে চাই লোৱা। ইয়াতে লিখা আছে 2 dice are thrown simultaneously. ডাইচৰ কথা কৈছে। ডাইচ মানে হ'ল তোমাৰ লুডু, যিটো আমি খেলোঁ। সেই লুডুৰ যিটো আমি যিটো মানে 6 ফেচৰ যিটো আমি এটা অবজেক্ট ইউজ কৰোঁ, সেই অবজেক্টটোক আমি কি বুলি কিনে কওঁ? ডাইচ বুলি কিনে কওঁ। ঠিক আছে, এতিয়া ইয়াতে দুটা ডাইচৰ কথা কৈছে, তো দুটা চাইড আছে। অ'কে, চ' ডাইচৰ যেতিয়া মই দুটা ডাইচ একেই ৰঙত থ্ৰ' কৰিম, বেচিকেলি এটা ডাইচত কেইটা চাইড থাকে? 6টা। তাৰপিছত দেয়াৰ আৰ 6 পইণ্টছ আৰ দেয়াৰ। চিমিলাৰলি তেনেহ'লে দুটা ডাইচত কেইটা থাকিব? 6টা পইণ্ট থাকিব। য়েছ অৰ ন'? তো 6টা পইণ্ট থাকিব। তো দুটা ডাইচত এটাত 6টা আৰু এটাত 6টা। তো তুমি যেতিয়া দুটা ডাইচ একেলগত থ্ৰ' কৰিবা, তো তোমাৰ আউটকামবোৰ কি কি আহিব পাৰে? চোৱা, 1 1, প্ৰথম ডাইচত 1, ছেকেণ্ড ডাইচত 1, প্ৰথম ডাইচত 1, ছেকেণ্ড ডাইচত 2, প্ৰথম ডাইচত 1, ছেকেণ্ড ডাইচত 3, প্ৰথম ডাইচত 1, ছেকেণ্ড ডাইচত 4, প্ৰথম ডাইচত 1, ছেকেণ্ড ডাইচত 5, প্ৰথম ডাইচত 1, ছেকেণ্ড ডাইচত 6। এইটো হ'ল এটা। দেন 2 1 আহিব পাৰে, 2 2 আহিব পাৰে, 2 3 আহিব পাৰে, 2 4 আহিব পাৰে, 2 5 আহিব পাৰে, 2 6 আহিব পাৰে, 3 1 আহিব পাৰে, 3 2 আহিব পাৰে, 3 3 আহিব পাৰে, 3 4 আহিব পাৰে, 3 5 আহিব পাৰে, আৰু কি আহিব পাৰে? 3 6। দেন 4 1, 4 2, 4 3, 4 4 আহিব পাৰে, 4 5, 4 6। দেন 5 1, 5 2, 5 3, 5 4, 5 5, 5 6. After that 6 1, 6 2, 6 3, 6 4, 6 5, আৰু কি আহিব পাৰে? 6 6। চ' ইয়াতে তোমাৰ টোটাল তোমাৰ কেইটা আউটকাম পাবা? দেয়াৰ আৰ 36 আউটকামছ আৰ দেয়াৰ। অ'কে, চ' দেয়াৰ আৰ 36 আউটকামছ। অ'কে, চ' total numbers of outcome, total number of
কেसेছ ইকুৱেল টু কিমান 36 ইয়াৰ ভিতৰত তোমাক কৈছে কি গেটিং ইভেন নাম্বাৰ অন বোথ সেট মানে দুটা ডাইসতে ইভেন নাম্বাৰ পাবা প্ৰথমটোতো ইভেন নাম্বাৰ সেকেন্ডটোতো ইভেন নাম্বাৰ তো এইটো কেইটা আছে চোৱাচোন প্ৰথমটোতো ইভেন সেকেন্ডটোতো ইভেন obviously 2 2 প্ৰথমটো ইভেন সেকেন্ডটো ইভেন তাৰ পিছত তোমাৰ 2 4 2 4 টো পাম 2 6 পাম ইয়াতে তো তুমি নাপাবা ইয়াতে তুমি এইটো পাবা এইটো পাবা এইটো পাবা ইয়াতে তো তুমি নাপাবাই ইয়াতে পাবা 6 2 6 4 আৰু কিমান 6 6 তাৰমানে তুমি টোটাল কেইটা পাবা favorable number of cases কয় এইটো কেইটা পাইছা 1 2 3 4 5 6 7 8 9 আৰু কেইটা 10 so 10 therefore required probability equals to কিমান হ'ব সদায় total number of cases to তলত লিখিবা ওপৰত favorable to লিখিবা 10/36 মানে 0.36 আনসার এইটো হল তোমাৰ যেতিয়া দুটা ডাইস থ্রো কৰিবা ইভেন নাম্বাৰ পোৱাৰ যেটো ক্যালকুলেশন দিস ইজ দা ক্যালকুলেশন ওকে এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় স্ক্ৰিনশ্বট মাৰি কিনে থৈ দিয়া এইটো কোৱেশ্চন আহাৰ বহুত চান্স আছে ঠিক আছে I think it is 9 no 1 2 3 ওইটো তেনে হৈছে 1 2 3 4 5 6 7 8 9 এই 9টা হ'ব মই এইটো ধৰি লৈছিলোঁ একচুৱেলি তলত এটা লাইন আহি গৈছিলে 9 it is 9/36 এইটো কাটিলে আহিব 1/4 আনসাৰ ইজ 1/4 টো ডিভাইড নকৰিলে হ'ল ফ্ৰেকশনত দি দিব দেই এইটো ইয়াত তলত এটা মই মাৰ্ক দি দিছিলোঁ ভুলতে কিন্তু এইটো নহ'ব 2,5 আছে so এইটো হল এটা প্ৰ্যাকটিক্যাল বহুত ইম্পৰ্টেন্ট হয় ওকে আচ্ছা ইয়াতে আৰু এটা কোৱেশ্চন জেনাৰেলি তোমালোকক দিয়ে same থাকিব two dice are thrown simultaneously find the probability of getting a sum of 7 এটা দি দিব getting a sum of 7 or 5 numbers 5 তার মানে হল a sum of কি দি আছে 7 মানে দুটা ডাইস যেতিয়া তুমি প্লাস কৰিবা তুমি পাবা কিমান 7 তো এনেকুৱা কেইটা পোৱা তুমি কালেকশন কৰাচোন আগতে এটা মুছি দি দেই এটো বেলেগ প্ৰ্যাকটিক্যাল হয় আগতো নহয় আগতো মই চেঞ্জ কৰি দিছো এতিয়া এনেকা টাইপৰ প্ৰ্যাকটিক্যাল আহে পৰীক্ষা a sum of কিমান আছে 7 মানে দুটা নাম্বাৰৰ প্লাস কৰিলে 7 পাবা এই দুটা 7 এই দুটা 7 7 7 7 7 তাৰমানে 1 2 3 4 5 6 ডায়াগোনালটো আৰু নাই বিচাৰিলে তুমি নাপাবা 1 2 3 4 5 6টা তাৰ মানে ইয়াতে তোমাৰ ফেভাৰেবল নাম্বাৰ অফ কেস দুটা হ'ব দেই ইয়াতে তুমি পাবা হল favorable number of cases for sum of 7 is কেইটা পাইছা 1 2 3 4 5 6 3 3 6 ঠিক আছে 6 ওকে আচ্ছা আৰু এটা দিছে না সাম অফ কি আছে নাম্বার 2 দুটা নাম্বার প্লাস কৰিলে কিমান পাবা 5 5 কেইটা আছে সব 825 825 825 825 আছে না নাই বাকি কেইটা তো নহয় তার মানে ইয়াতে লিখিবা favorable number of cases for sum of 5 is কেইটা হ'ব 1 2 3 4টা হ'ব না নাই তো therefore ইয়াতে তোমাৰ required probability উলাব লাগিব required probability equals to তলত তো 36 হ'ব ইয়াতে দুটা হ'ব এটা হ'ব 7 এর কারণে 6/36 ইয়াতে এটা ওয়ার্ড আছে or probability or মানে হল কি প্লাস আর এটা কি আছে 4/36 এলসিএম লইবা 36 উপর 10
0.36 নহ'লে কেঞ্চেলেশ্যনো কৰিব পাৰা হোৱাট এভাৰ ইউ লাইক ঠিক আছে ক্লিয়াৰ হৈছে নে নাই এইটো হ'ল তোমাৰ যদি সাম অফ 7 মানে সাম অফ 7 মানে দুটা পইণ্টত যেতিয়া তুমি প্লাছ কৰিবা আহিব কিমান 7 আৰু নহ'লে কি 5 তো এইটো সলভ কৰাৰ মেথড এইটোৱে হয় আই থিংক এইটো ক্লিয়াৰ হৈছে সব বুজি পাইছা বহুত ইম্পৰ্টেণ্ট সাম হয় যদিও সৰু হয় ঠিক আছে এইটো কুৱেশ্যনৰ স্ক্ৰীনশ্বট মাৰি কিনে থৈ দিয়া বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেই ওকে এতিয়া মই এটা নেক্সট প্ৰেক্টিকেল তোমালোকক কৰাই আছোঁ এইটো চাবা ইয়াতে এটা কুৱেশ্যন দি আছে a man draws two balls from a bag containing 5 blue balls and 4 white balls. What is the probability of getting the blue balls? It whole question. Important question है okay तो लिखा से man draws 2 balls from a bag containing 5 blue balls and 4 white balls okay so there is a bag এইটো বেগৰ ভিতৰত কি আছে containing 5 blue balls okay and 4 white balls तो total ball কেইটা আছে 9 balls clear এতিয়া what is the probability of getting the blue balls তুমি মানুহজনে কেইটা বল ড্ৰ কৰিছে 2 তাৰ মানে এই 9টা বলৰ পৰা হি কেইটা বল ড্ৰ কৰিছে 2 balls তাৰ মানে ইনটু ডাইৰেক্ট মই কৰি আছো required probability তলত সদায় টোটালৰ পৰা যেটো লৈছে হেতু 9টা বল আছিল তাৰ পৰা কেইটা লৈছে দুটা যেতিয়া ড্ৰয়িংৰ প্ৰেক্টিকেল থাকিব আমি কম্বিনেশন দি কিনে কৰিম সি মানে কম্বিনেশন 9টা বল আছিল তাৰ পৰা মই কেইটা লৈছো দুটা আৰু সেই দুটা বলৰ কালাৰ কি কৈছে হোৱাট ইজ দ্য probability of getting কি বল ব্লু তাৰ মানে যে দুটা বল তুমি লৈছা এই বল দুটাৰ কালাৰ কি কৈছে ব্লু কালাৰ তো ব্লু বল কেইটা আছে 5টা তো ডেফিনেটলি 5টাৰ পৰাই যাব হোৱাইটৰ পৰা তো না যায় ঠিক আছে সো এটো হ'ব 5c2 বাই কিমান 9c2 এতিয়া এটো 5c2 ক্যালকুলেশন কৰিব লাগিব 9c2 ক্যালকুলেশন কৰিব লাগিব এতিয়া আমি ৰাফত কৰি আছো 5c2 ইয়াতে দুটা মেথডত কৰিব পাৰো এটা জেনাৰেল ফৰ্মুলা দি কিনে আৰু এটা আছে আমি এটো প্যাটাৰ্ন দি কিনে কৰিব পাৰো যেনেকৈ ইয়াতে কি আছে 2 ইয়াতে 2 আছে 2 দি কিনে কৰিলে ইয়াতে 2 থাকিলে মই দুটা নাম্বাৰ লিখিম 5 আৰু কিমান 4 যদি সাপোজ ইয়াতে 3 থাকিলে হয় ওপৰত লিখিলো হয় 5 4 3 যদি ইয়াতে 5 সাই থাকিলে হয় 5 4 3 আৰু কি 2 মানে এই নাম্বাৰটো ডিসাইড কৰিব মই এই 5 ক কিমান দূৰ লৈকে মুভ কৰিম কিন্তু এটা কথা মনত ৰাখিবা 5 টো আগুৱাই না যায় পিছত আহিব মানে 5 ৰ ওপৰত কি আছে 6 না যায় 5 তাৰ তলত আহিব কিমান 4 ওকে আৰু তলৰ এই 2 টো কি হ'ব 2 ইনটু কিমান হ'ব 1 2 দি কিনে এইটো কাটা এইটো কিমান হ'ল 10 তাৰ মানে 5c2 ৰ ভ্যালু কিমান আহি আছে 10 ওকে আৰু আছে কি 9c2 তো 9c2 মই কি লিখিব পাৰো তলৰটো গোটেইখিনি লিখিবা গোটেইখিনি মানে 2 ইনটু 1 যদি ইয়াতে 3 থাকিলে হয় 3 ইনটু 2 ইনটু 1
4 থাকিলে 4 into 3 into 2 into 1 আৰু যেহেতু 2 আছে তলত ওপৰত 9 টো দুটা মুভ কৰিব এটা হ'ল 9 এটা হ'ল 8 এটো দিকে ইনটু কাটা এটো ইনটু কৰা কিমান 36 তলত আহিব 36 এটো ডিভাইড কৰা আনসার ইজ 0.36 বুজি পাইছা ক্লিয়াৰ হ'ল মই আকৌ একবাৰ ৰিপিট কৰি আছো সো A man draws 2 balls from a bag containing 5 blue balls and 4 white balls. What is the probability of getting the blue balls? It is a question. এতিয়া কথাটো হ'ল যেহেতু এটো ড্ৰয়িঙৰ প্ৰেক্টিকেল হয় ইয়াতে আমি কনসেপ্ট এনেকা লম যে এটা বেগৰ ভিতৰত কেইটা বল আছে 5 ব্লু বলস আছে আৰু 4টা কি আছে হোৱাইট বল তো দুটা মিলি কিনে আমাৰ কেইটা বল হৈ গ'ল 9 বলস এতিয়া এই 9টা বলৰ পৰা মই কেইটা বল লম দুটা বল ল'ব লাগিব ভেৰি গুড স্যার আপুনি কোৰ পৰা গম পালে এই যে ইয়াতে লিখাই আছে the man draws 2 balls তাৰ মানে 9টাৰ পৰা দুটা বল ড্ৰ কৰিছো 9c কিমান হ'ল 2 তলত সদায় টোটালৰ পৰা যেটো ড্ৰয়িং হ'ব এটো তলত লিখিব লাগে তো 9c2 আৰু এই বল দুটাৰ কালাৰ কি আছে কি কালাৰ আছে কোৱেশ্চনত লিখা আছে গেটিং দা ব্লু বলস তাৰ মানে বল দুটাৰ কালাৰ হ'ল ব্লু বল মানে ব্লু কেইটা আছে ইয়াতে পাঁচটা তো 5c কিমান হ'ল 2 এতিয়া এই দুটা ক্যালকুলেশন কৰিছো ৰাফত 5c2 আৰু কি 9c2 এই 2 আছে এই কাৰণে দুটা লিখিছো 5 into কি 4 আৰু তলত 2 into কিমান 1 সিমিলাৰলি 9c2 আছে 9 into কিমান হ'ল 8 আৰু 2 into কিমান হ'ল 1 এতিয়া যদি ইয়াতে যদি 3 থাকিলে হয় তিনটা লিখিলো হয় 5 4 আৰু কি 3 যদি ইয়াতে 3 থাকিলে হয় 9 8 আৰু কি 7 আৰু তলৰখিনি গোটেইখিনি লিখিবা ঠিক আছে ব্যাকত অলৱেজ ব্যাকত যাব ফৰৱাৰ্ড নহয় তাৰ পিছত ইয়াৰ ক্যালকুলেশন কৰি কিনে ভ্যালু কেটা আনি কিনে ইয়াতে বহাই দিছো তাৰ পিছত আৰু একো কৰা নাই ডিভাইড কৰি দিছো বাট দ্যাটস ইট দিস ইজ দ্য আনসার বহুত ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহিছে কিন্তু দেই ফটো মাৰি কিনে থৈ দিবা Okay. ঠিক আছে এটি হয়ে গেল বিকম ফার্স্ট সেমৰ ভিডিও আহিব বিকম ফার্স্ট সেমৰ স্টুডেন্টসে বহুত কৈছে যে আকৌ স্যার ভিডিও কেতিয়া দিব দিন তোমালোকৰ ক্যালকুলাস কৰাম সো এইটোৰ ভিডিও আহিব মই এটা ৰুটিন ফ্ৰেম কৰিম এই ৰুটিন মতে আমি আগবাঢ়িম ঠিক আছে মই কম্পিটিটিভ এক্সামৰ কাৰণেও ভিডিও দিম কম্পিটিটিভ এক্সাম সাচ এজ তোমালোকৰ ডিফাৰেন্ট কেটামান কম্পিটিটিভ সাবজেক্টছৰ আছে যেনেকৈ তোমালোকৰ আমাৰ ইণ্ডিয়ান পলিটিৰ ওপৰত মই লেকচাৰ দিম তাৰপিছত ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত লেকচাৰ দিম আসাম হিষ্ট্ৰীৰ ওপৰত লেকচাৰ দিম সো এইকেইটাৰো আমি কৰাম কিন্তু হেতুৰ কাৰণে মই এটা ৰুটিন ফ্ৰেম কৰি দিম সেই ৰুটিন মতে মই ভিডিওবিলাক পোষ্ট কৰিম তেনেহলে সবৰ কাৰণে ভাল হ'ব এটো চ্যানেল ইজ বেসিক্যালি ডেডিকেটেড ফর দ্য স্টুডেন্টস ইয়াতে মানে কোনো বেলেগ কোনো থিম লৈ কিনে চ্যানেলটো ডিজাইন কৰা হোৱা নাই দিস চ্যানেল ইজ অনলি এইম টু মেক দ্য স্টুডেন্টস ফর দ্য ফিউচার দ্যাটস ইট যাতে স্টুডেন্টসৰ ভাল হয় স্টুডেন্টসৰ প্ৰগ্ৰেছ হয় এটোৰ কাৰণে এইটো চ্যানেল ডিজাইন কৰা হৈছে আৰু লাহে লাহে আৰু ইমপ্ৰুভমেন্ট আনিম দিস ইজ জাস্ট প্ৰিলিমিনাৰী ষ্টেজ ওকে এতিয়া আমি আকৌ ইয়াতে আহি যাওঁ নেক্সট এটা কোৱেশ্চনত থাৰ্ড সেমৰ বিজনেস স্ট্যাটিস্টিক্সৰ এইখিনি কৰাই আছিলো 3 নম্বৰ কোৱেশ্চন ইয়াতে মই দি আছো এ কয়েন and a die are tossed together. Find the chance of getting either a head and 5 or a tail and 6. So this is the question which I am solve করিম
A coin and a dice. A coin. এটা কয়েনৰ দুটা সাইড থাকে, we all know. এটা কয়েনৰ কেইটা সাইড থাকে? A coin have two sides. এটা সাইডৰ নাম থাকে head, এটা সাইডৰ নাম থাকে tail, বাস. And a die. Die মানে হল dice. Die মানে হল dice. dice কেইটা থাকে? 1 2 3 4 5 আৰু 6. Okay. And toss together. দুটা কাকি লগত থ্রো কৰিছে. Find the chance of getting either a head and 5. আচ্ছা, এতিয়া মই এটা কম্বিনেশন, যেতিয়া মই দুটা একি লগত থ্রো কৰিম, এনেকুৱা হ'ব পাৰে ন, হেড আৰু 1 আহিছে, মই থ্রো কৰিছো ন, মই তাৰো চাই মাৰা নাই, মই জাষ্ট থ্রোয়ে কৰিছো, তাতে হেড আহিব পাৰে আৰু কি আহিব পাৰে 1, হেড আৰু কি আহিব পাৰে 2, হেড আৰু 3, হেড আৰু 4, হেড আৰু 5, হেড আৰু 6. নেক্সট কি আহিব পাৰে? টেল আৰু 1, টেল আৰু 2, টেল আৰু 3, টেল আৰু 4, টেল আৰু 5 আৰু টেল আৰু 6 আহিব পাৰে. এতিয়া কথাটো হ'ল টোটাল আউটকাম কেইটা আহিল? 1 2 3 4 5 6, 1 2 3 4 5 6, মানে 6 6 12টা. তো রিকোয়ার্ড প্রবাবিলিটি ইকুয়ালস টু তলত অলওয়েজ টোটালটো হয় 12. তার ভিতৰত তোমাক কি আনিব দিছে? ফাইন্ড দ্য চান্স অফ গেটিং আইদার এ হেড এন্ড কি 5, a head and a 5, a head আৰু and 5 কিমানটা আছে? এটাই আছে, a head and কি 5, এটোতে এটাই আছে ন, আউট অফ কেইটা? 12টা, তার মানে 1/12. অর এতে অর আছে, প্রবাবিলিটি অর মানে কি হয়? প্লাস a tail and a 6, a tail and a 6 কেইটা আছে? এটা, আউট অফ কেইটা? 12, তার মানে 12 টা এলসিএম লইবা, 1 + 1 কিমান? 2, ক্যান্সেল করা 1/6 आंसर. Simple, बहुत important question. Okay, मैं आपको repeat कर दिया सो. A coin and a die are tossed together. Find the chance of getting either a head and 5 or a tail and 6. A coin have two sides. আমি always জানো যে এটা কয়েনের কেইটা সাইড থাকে? দুটা সাইড. আর এটা ডাইসের কেইটা থাকে? পয়েন্ট 6টা, 1 2 3 4 5 আর কি 6. এতিয়া কথাটো হ'ল হেড আৰু কি 1 এটা আহিব পাৰে. যেতিয়া তুমি দুটা একি লগত থ্রো কৰিবা, সো দিজ আর দ্য আউটকামস আর ডেফিনেটলি মে কাম. এইচ আৰু কি 1, এইচ আৰু কি 2, এইচ আৰু কি 3, এইচ আৰু কি 4, এইচ আৰু 5 আৰু কি এইচ আৰু 6. বিকজ আমি তো সার্টেন নহয়, আমি থ্রোয়ে কৰিছো, যিকোনো এটা আহিব পাৰে. টেল আৰু 1 আহিব পাৰে, টেল আৰু 2 আহিব পাৰে, টেল আৰু 3 আহিব পাৰে, টেল আৰু 4 আহিব পাৰে, টেল আৰু 5 আৰু লাষ্ট কি আহিব পাৰে? টেল আৰু 6. এতিয়া কথাটো হ'ল যে টোটাল তুমি কেইটা পয়েন্ট পাইছা? 1 2 3 4 5 6, 1 2 3 4 5 6, তুমি 6 6 প্লাস কৰিলে কেইটা? টোটাল 12টা. এতিয়া এই 12টাৰ ভিতৰত প্ৰথমটো কি ওলাব দিছে? গেটিং এ হেড এন্ড কি 5. গেটিং এ হেড আৰু 5 এই দুটা আহাৰ কেইটা আছে? এটাই আছে, আউট অফ কেইটা? 12, তার মানে 1/12. অর মানে কি হয়? প্লাস তারপরে দিছে এ টেইল এন্ড কি 6, এ টেইল এন্ড 6 কেইটা আছে? এটা, তার মানে 1/12. এটা এলসিএম লৈছো, ক্যালকুলেশন কৰিছো, আনসার আহিছে. সো দিস ইজ মানে আজিৰ ক্লাসত আমি তিনটা কোশ্চেন ডিসকাস কৰিম. These 3 questions are very important for your final exam. এইটো ক্লাসত মই আজি যেখিনি কৰাইছো, these 3 questions are actually come in the year and previous years. Okay, so তোমালোকে previous year question বা যেতিয়া চাবা তেতিয়া পাবা এইকেইটা question directly নাহিলে অলপ চেঞ্জেস আছে, কিন্তু প্যাটার্ন ইজ সেম. সো তোমালোকে এইকেইটা questions আজিৰ ক্লাসত কাৰণে এইকেইটা question অলপ ভালদৰে ষ্টাডি কৰিবা. আই হোপ তোমালোকে এইটো ক্লাস কৰি কিনে probability যেটো ইন্ট্রোডাকশন পার্টটো পাই গৈছা, লাহে লাহে যেতিয়া আৰু ডেপথত যাম তোমালোকে আৰু ভাল পাবা. বিকজ ইয়াৰ পিছত আমি কন্ডিশনাল probability বিলাক লৈ কিনে বিশেষ আলোচনা কৰিম. তাৰপিছত আমি বায়নোমিয়াল আছে, পয়েসন নৰ্মাল আছে, এক্সপেক্টেশন আছে, এইখিনি আমি আলোচনা কৰিম. মোৰ এইটো তোমালোকৰ বিজনেস স্ট্যাটিস্টিক্সৰ মেইন এইমটো থাকিব যাতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত যিখিনি প্ৰবাবিলিটিৰ প্ৰেক্টিকেল আছে আমি যাতে এইখিনি কৰি লওঁ. এইখিনি কৰিলে তোমালোকে, মই আশাবাদী আৰু যে ফাইনেল যেতিয়া পৰীক্ষাত বহিবা বিজনেস স্ট্যাটিস্টিক্সত,
মোটামুটি সব কুৱেশ্যন তোমালোকৰ probability out of the probability is going to be what common. Okay, so I hope তোমালোকে আজিৰ ক্লাছটো ভাল পাইছা. অ'কে, চ' যদি ভাল পাইছা তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা. মোৰ চেনেলটোৰ নাম ডেছক্ৰিপশ্যন বক্সত দিয়াই থাকিব, চবে তাৰ পৰা চাই ল'বা, লাৰ্ণ উইথ সুব্ৰত. অ'কে, আৰু তোমালোকে এইটো চেনেলত ৰেগুলাৰলি এতিয়া আপডেটছ পাই থাকিবা. থাৰ্ড চেমৰ ক্লাছ পাবা, ফাৰ্ষ্ট চেমৰ কাৰণে ক্লাছ পাবা, ইভেন ফিফ্থ চেমৰ কাৰণে ক্লাছ পাবা তোমালোকে. অ'কে, নটিফিকেশ্যনবিলাক চাই কিনে তোমালোকে এজ পাৰ তোমালোকৰ ৰিকুৱাৰমেণ্টছ অনুযায়ী তোমালোকে নিজৰ নিজৰ লেচনছবিলাক আমাৰ চেনেলৰ থ্ৰুত ষ্টাডি কৰি থাকিবা. আৰু মই ৰুটিন ৱাইজ পঢ়াম. ৰুটিনটো মই নেক্সট ভিডিঅ'ত যেতিয়া এটা বনাম সৰু ভিডিঅ', তাতে মই ৰুটিনটো কৈ দিম যে কোনদিনা মোৰ কোনটো ক্লাছৰ কাৰণে ভিডিঅ' আহিব স্পেচিফিকেলি. তেনেহ'লে তোমালোকৰ ৰেডি হৈ থাকিব পাৰিবা. চ' ইট উইল বি বেটাৰ ফৰ অল অফ ইউ. অ'কে, চ' আই হোপ আজি ক্লাছ তোমালোকে এনজয় কৰিছা. ইন দ্য কামিং ক্লাছেছ আমি আৰু ডিপটত যাম. More practicals related with probability will be discussed in a few more classes which is going to be held in coming weeks. Okay, so with this আমি আজিৰ ক্লাছটো এইখিনিত শেষ কৰিম. যদি কিবা ডাউটছ থাকে কমেণ্ট ছেকশ্যনত লিখিবা. অ'কে, আমি এইখিনি ৰেক্টিফাই কৰাৰ চেষ্টা কৰিম. অ'কে, থেংক ইউ, গুড নাইট.